নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, এই ভিডিঅ'টোৰ ৰিফাৰেঞ্চিয়েল এক ভিডিঅ' হ'ব। ইয়াৰ আগতে মই এনেকুৱা এটি ভিডিঅ' আপোনালোকক প্ৰিপেয়াৰ কৰি দিছিলোঁ। আপোনালোকৰ বহুতে এইটো সন্দেহৰ আঙুলিৰে চাইছিলে, সন্দেহৰ চকুৰে চাইছিলে, আৰু সেই তথ্যখিনিৰ আপোনালোকৰ সন্দেহখিনি দূৰ কৰাৰ বাবে প্ৰমাণ সহকাৰে কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত যোগান ধৰিব যত্ন কৰিছোঁ। সেই ভিডিঅ'টোত কোৱা হৈছিলে যে অংগনবাড়ীৰ বাবে প্ৰতিমাহে 26,000 টকা দৰমহা, লগতে 10,000 টকাৰ মাহিলী পেঞ্চন, এনেকুৱা লগতে গ্ৰেজুৱেটিৰ লগতে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু দাবী উত্থাপন কৰা হৈছিল কেন্দ্ৰীয় কমিটিৰ জৰিয়তে। আৰু আপোনালোকৰ বহুতে নিগেটিভ ধৰণৰ কমেণ্ট আপোনালোকে কৰিছিলে যে এই তথ্যখিনি আপুনি ক'ৰ পৰা লাভ কৰিছে, আৰু বিভিন্ন ধৰণৰ কমেণ্ট আপোনালোকে কৰিছিলে, ইয়াৰ ভিত্তি নাই বুলি কৈছিলে। সেই তথ্যখিনি আপোনালোকক প্ৰমাণ সহকাৰে মই ইয়াতে দেখুৱাবলৈ যত্ন কৰিম। সময় নষ্ট নকৰি আমি পোনে পোনে এই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ইয়াতে চাওক ডিমেন্স, আৰু এই তথ্যখিনি ক'ৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে জনাই দিছোঁ। আপোনালোকে যদি অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ এছ'চিয়েশ্যন যিটো আছে ইয়াৰ ছাইট ভিজিট কৰে, তেতিয়াহ'লে আপোনালোকে এই তথ্যখিনি হুবহুব এনেকুৱাভাৱে দেখিব পাব। ইয়াতে দেখিব পাইছে ডিমেণ্ড কি কৰা হৈছিলে। ইয়াতে মই খুব সংক্ষেপে আপোনালোকক জনাই দিবলৈ যত্ন কৰিম। ইয়াতে ইচিজিৰ ওপৰত কিছু ডিমেণ্ড কৰা হৈছিলে অংগনবাড়ী চেণ্টাৰ্ছ আৰু নডেল এজেঞ্চিবিলাকৰ, আৰু ইয়াতে কোৱা হৈছিল যে NEP উইথড্ৰ কৰিব লাগে, আৰু ন' লিংকিং অফ ECC ইফ টু ফৰ্মেল এডুকেশ্যন ছিষ্টেম, আৰু ইয়াতে NEPৰ জৰিয়তে যি ফৰ্মেল এডুকেশ্যন আনিব বিচৰা হৈছে ইয়াক উইথড্ৰ কৰিব লাগে বুলি ডিমেণ্ড কৰা হৈছিল, প্ৰথমটো ডিমেণ্ড। ইয়াৰ পিছতে কোৱা হৈছিল যে আপোনাৰ মাল নিউট্ৰিশ্যন আৰু হাংগাৰ যি প্ৰব্লেম আছে আমাৰ দেশত, সেই প্ৰব্লেমখিনি, সেই চেলেঞ্জখিনি সমাধান কৰাৰ বাবে আৰ্জেণ্ট এটা মেজাৰ্ছ ল'ব লাগে, এনেকুৱাভাৱে ডিমেণ্ড কৰা হৈছিলে, দাবী কৰা হৈছিলে এইটো। নেক্সট আহিছিলে আপোনাৰ ইয়াতে দেখিব পাইছে প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড নেচেচাৰী হিউমেন ৰিচোৰ্চৰ কথা কোৱা হৈছিলে, ডিমেণ্ড কৰা হৈছিলে এইখিনি পোষণ 2.0, যে ইয়াতে যিখিনি নেচেচাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ হয় অংগনবাড়ী কেন্দ্ৰবোৰত, ইনফ্ৰাষ্ট্ৰাকচাৰখিনি যোগান ধৰিব লাগে, আৰু ইয়াতে নেচেচাৰী হিউমেন ৰিচোৰ্চ যিবিলাক ৰিচোৰ্চ সেইখিনি যোগান ধৰিব লাগে, এইটো ডিমেণ্ড কৰা হৈছিলে। নেক্সট ডিমেণ্ড আছিলে ইয়াতে টেক ইমিডিয়েট মেজাৰ্ছ বুলি কোৱা হৈছিলে, টেক ইমিডিয়েট মেজাৰ্ছ টু ইমপ্লিমেণ্ট। এই তথ্যখিনি মই আপোনাক পঢ়ি দিব লাগিব, কাৰণ এই তথ্যখিনিয়ে মেইন তথ্য হ'ব এই ভিডিঅ'টোৰ, যে টেক ইমিডিয়েট মেজাৰ্ছ টু ইমপ্লিমেণ্ট দ্য ৰিকমেণ্ডেশ্যনছ of the 45th and 46th Indian Labour Conferences and provide them minimum wage at the rate ₹26,000 per month, pension at the rate ₹10,000 per month, and all other social security measures including PF and ESI. তো ইয়াতে দেখিব পাইছে ইয়াতে ইমিডিয়েট মেজাৰ্ছ ল'ব কোৱা হৈছে, ইমপ্লিমেণ্ট দ্য ৰিকমেণ্ডেশ্যন, যি ৰিকমেণ্ডেশ্যন কৰা হৈছিল 45 আৰু 46 নং ইণ্ডিয়ান লেবাৰ কনফাৰেন্সত যি ৰিকমেণ্ডেশ্যন কৰা হৈছিল, সেই ৰিকমেণ্ডেশ্যন অনুসৰি তেওঁলোকক মিনিমাম এটা চেলাৰী ৱেজ এটি প্ৰদান কৰিব লাগে, মাননি প্ৰদান কৰিব লাগে, প্ৰতিমাহে 26,000, পেঞ্চন প্ৰদান কৰিব লাগে প্ৰতিমাহে 10,000, এণ্ড অল আদাৰ ছ'চিয়েল ছিকিউৰিটি মেজাৰ্ছ, আৰু বিভিন্ন ধৰণৰ সকলো ছ'চিয়েল ছিকিউৰিটি মেজাৰ্ছ তেওঁলোকক প্ৰদান কৰিব লাগে, ইনক্লুডিং PF এণ্ড ESI। তো এই তথ্যখিনি মই আপোনালোকক মাতি বা বুজাই দিবলৈ যত্ন কৰিছোঁ এইকাৰণেই যে এই তথ্যখিনিয়ে মেইন ফ'কাছ হয় এই ভিডিঅ'টোৰ। ইয়াৰ পিছতে আহক যে ইমিডিয়েটলি ইমপ্লিমেণ্ট দ্য সুপ্ৰিম কোৰ্ট অৰ্ডাৰ অন গ্ৰেচুইটি টু অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ and improve their wages and other working conditions। আৰু ইয়াতে কোৱা হৈছিল যে সুপ্ৰিম কোৰ্টে যি গ্ৰেচুইটি প্ৰদান কৰিব লাগে বুলি অৰ্ডাৰ প্ৰদান কৰিছে ইতিমধ্যে, সেইখিনি তৎক্ষণাত ইমপ্লিমেণ্ট কৰিব লাগে, আৰু তেওঁলোকৰ অংগনবাড়ী ৱৰ্কাৰ আৰু হেল্পাৰসকলৰ যি ৱেজ সেইখিনি ইমপ্ৰুভ কৰিব লাগে, আৰু তেওঁলোকৰ ৱৰ্কিং যি কণ্ডিশ্যন এই কণ্ডিশ্যনখিনিও ইমপ্ৰুভ কৰিব লাগে। তো ইয়াৰ পিছত আহিছিল আপোনাৰ withdrawal measures weakening the ICDS like direct
cash transfer to the beneficiaries, mandatory linking of Aadhaar card for benefits and the scheme, targeting and surveillance in the name of digitization of schemes, privatization by introduction of centralized kitchen etc. ইয়াতে কিছুমান ডিমেণ্ড কৰা হৈছিলে যিবিলাক স্কিম আছে এই স্কিমবিলাকৰ বিষয়ে এইবিলাক অল মেজাৰ উইথড্ৰ কৰিব কোৱা হৈছিলে ICDSৰ যিখিনি মেজাৰ্ছ আছে সেই মেজাৰখিনি ৰিডিউচ কৰিব কোৱা হৈছিল উইথড্ৰ কৰিব কোৱা হৈছে তো এনেকুৱাভাৱে মেইন ফ'কাছ আছিলে আচলতে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ আগৰ ভিডিঅ'টোৰ যে ইয়াতে যিখিনি দৰমহা বা পেঞ্চন বা ছ'চিয়েল ছিকিউৰিটিৰ কথা কোৱা হৈছিলে এই তথ্যখিনিৰ ওপৰত আপোনালোকৰ বহুতৰে নিগেটিভ বহু ধৰণৰ কমেণ্ট আছিলে নিগেটিভছ মাইণ্ড আছিলে তো মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকক পুনৰবাৰ মই জনাইছোঁ এই তথ্যখিনি যদি আপুনি জানিব বিচাৰে যদি আপুনি হুবহু চাব বিচাৰে তেতিয়াহ'লে আপুনি অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাদী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যন মই আপোনাক পুনৰ কৈছোঁ অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাদী ৱৰ্কাৰ এণ্ড হেল্পাৰ এছ'চিয়েশ্যন ইয়াৰ ছাইটলৈ যদি আপুনি ৱেবছাইটলৈ যদি যায় তেতিয়াহ'লে আপুনি এই তথ্যখিনি হুবহু লাভ কৰিব পাৰিব তেতিয়া আপোনাৰ মনৰ যি ধাৰণা সেইখিনি আপোনাৰ নাইকিয়া হ'ব তো বন্ধুসকল ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা কমেণ্ট আছে কমেণ্ট কৰিব যদি আপুনি নিগেটিভ কমেণ্ট কৰিবলগীয়া আছে তথাপি কৰিব কোনো আপত্তি নাই কাৰণ মই ভিডিঅ' প্ৰিপেয়াৰ কৰি দিওঁ আপোনাৰ অভিমত ব্যক্ত কৰাৰ আপোনাৰ অধিকাৰ আছে যি ধৰণৰ কমেণ্ট আপুনি দিব লগা আছে আপুনি দিব পাৰিব কোনো অসুবিধা নাই তো আজিলৈ এৰিছোঁ ধন্যবাদ